আসসালামু আলাইকুম নমস্কাৰ মই নূৰ মই উপস্থিত আছোঁ টাংনি চাৰিআলি ঠেকৰাবাৰী গাঁওখনত হয়তো আপোনালোক সকলোৱে গম পায় অহা 25, 26, 27 ডিচেম্বৰ 2025 বৰ্ষত এখন বিশাল ডাঙৰ ইজতেমা হ'ব গৈ আছে আমাৰ দৰং জিলাৰ ঠেকৰাবাৰী গাঁওখনত। সেয়েহে বিভিন্ন প্ৰান্ত বিভিন্ন জিলা বিভিন্ন ৰাজ্যৰ পৰা মানুহ আহি কিনি সহায় সহযোগিতা কৰি আছে, কাম কাজবোৰ কৰি আছে। সেয়ে আমি আশা ৰাখিছোঁ আগন্তুক দিনত আৰু বহুত কৰিব লগা আছে আৰু আমি কৰিম আৰু কৰি থাকিম। সেয়েহে আপোনালোকে আহক, আহি কিনি সহায় সহযোগিতা কৰক, কাম কাজবোৰ কৰি দিয়ক আৰু লগতে ইনশাল্লাহ আমিও কৰিম। আৰু হয়তো আপোনালোকে জানেই অসমৰ 3খন ইজতেমা হ'ব লগা আছিল, যি ইজতেমা আছিল আমাৰ দৰং, ধুবুৰী আৰু আপোনাৰ বৰাকবেলি। এই বৰাকবেলি ইজতেমাখন কেঞ্চেল কৰি তাত 4খন জিলা অন্তৰ্ভুক্ত আছিল। এই 4খন জিলা আনি কিনি এতিয়া দৰঙত অন্তৰ্ভুক্ত হ'ল। সেয়া আমাৰ যিখিনি কৰিব লগা আছিল তাতকৈও বেছি এতিয়া কৰিব লাগিব। সেয়ে আপোনালোকে সহায় সহযোগিতা কৰক আৰু কৰক। লগতে আমি আহিছোঁ আজি চাওক আমাৰ বৰুৱাজাৰ মদিনা মছজিদৰ পৰা আমি আজি 10-12 জন মানুহ আহি কিনি ইয়াত সহায় সহযোগিতা কৰি আছোঁ আৰু কাম কাজবোৰ কৰি আছোঁ। আৰু ইনশাআল্লাহ আগন্তুক দিনত যিখিনি কৰিব লাগিব বা কৰিব লগা আছে আমি কৰিম। সেয়েহে আপোনালোকেও আহক, কৰক। আৰু হয়তো আপোনালোকে জানে 29, 30, 31 ডিচেম্বৰ 2025 বৰ্ষত ইজতেমাখন হ'ব লগা আছিল। এই ইজতেমাখন এতিয়া 25, 26, 27 ডিচেম্বৰ 2025 বৰ্ষত কৰা হ'ল। সেয়ে আপোনালোকেও সহায় সহযোগিতা কৰক। ধন্যবাদ, নমস্কাৰ, আসসালামু আলাইকুম।